নবোদয় ক্লাছ 6 এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট চাবৰ কাৰণে তোমালোকে কি কৰিব লাগিব তোমালোকৰ মোবাইলত থকা কোনোবা এটা ব্ৰাউজাৰ যেনে তোমালোকৰ ক্ৰম ব্ৰাউজাৰ এই ক্ৰম ব্ৰাউজাৰটো সবৰে মোবাইলত থাকেই গতিকে ইয়াতে তোমালোকে ক্লিক কৰিবা ইয়াত ক্লিক কৰিলে তোমালোকে দেখিবলৈ পাবা এনেকে আৰু ইয়াত সাৰ্চ যত লিখা আছে ইয়াত এবাৰ ক্লিক কৰি দিবা তাৰ পিছত তোমালোকে লিখিবা ইয়াত NVS বুলি এনেকে টাইপ কৰিবা তাৰ পিছত সাৰ্চ কৰি দিবা সাৰ্চ কৰি দিয়াৰ পিছতে এই উইন্ডোখন তোমালোকে দেখিবলৈ পাবা ইয়াতে কি লিখা আছে চোৱা নবোদয় বিদ্যালয় সমিতি ইয়াত ক্লিক কৰি দিয়া ইয়াত ক্লিক কৰি দিয়াৰ পিছতে নেক্সট উইন্ডোত তোমালোকে এনেকে দেখিবলৈ পাবা আৰু ইয়াতে এই যেটো পপ আপ দেখিবলৈ পাইছা এটো পপ আপ বুলি কয় এটো হয়নে এটো পপ আপ বুলি কয় ইয়াতে তোমালোকে দেখিবলৈ পাবা তোমালোকৰ ৰিজাল্ট সমূহ ঘোষণা কৰা হ'ল বুলি লিখা থাকিব কিন্তু এতিয়ালৈকে ৰিজাল্ট ঘোষণা কৰা হোৱা নাই যেতিয়াই তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব ইয়াতে তোমালোকৰ উলাই থাকিব ঠিক আছে ইয়াত তোমালোকে ক্লিক কৰি প্লাই তোমালোকৰ ৰিজাল্ট সমূহ চাব পাৰিবা মোৰ হিচাপত ৰিজাল্ট তোমালোকৰ এই মাৰ্চ মাহতেই ঘোষণা কৰিব মোৰ হিচাপত মানে 20-25 মানে তাৰিখৰ ভিতৰত মানে 20 তাৰিখৰ আশে-পাশে মানে 25 তাৰিখ মানলৈকে তোমালোকৰ ৰিজাল্ট সমূহ ঘোষণা কৰিব লাগে যেহেতু এপ্ৰিলত নিউ এডমিশন হ'ব লাগে গতিকে এইটো হিচাপত ৰিজাল্টটো মাৰ্চ মাহতে দিব লাগে গতিকে তোমালোকে এনেকে চেক কৰি থাকিবা